So, hello guys, welcome back to my YouTube channel Hip Hop Ahom মই হিৰক চেত্ৰী আৰু we are almost about to reach 1k subscribers আৰু হেট্ৰেট এনেকা আহি আছে বাৰু বহুত কম মানুহৰ পৰা হেট্ৰেট আহিছে কমেণ্ট সেকশনত বা হওক বা কমেণ্ট সেকশনত একচুৱেলি কমেণ্ট সেকশনতে বেছিকৈ so do you guys even think seriously তোমালোকে ভাবা নেকি ব্ৰ 2-3টা মান হেড কমেণ্টছৰ কাৰণে মই ইউটিউব চেনেল ডিলিট কৰি দিম বা মই ষ্টেপ বেক কৰি ল'ম ইয়াত কোনো হেড স্প্ৰেড কৰিবলৈ ইউটিউব চেনেলটো খোলা হোৱা নাছিলে মই ছাপোৰ্ট কৰিবলৈ খুলিছিলোঁ বাট নাও এতিয়া মই মনতে ভাবি লৈছোঁ যে মই কালি ৰাতিলৈকে ভাবি লৈছিলোঁ যে বহুত হেড হৈ গৈছে চ' লেট ষ্টপ ইট মেন তাত বহুত 3-4জন মানুহে মোক বুজালে যে 2-3টা মান বা 4-5টা মান মানুহৰ কাৰণে ইউটিউব চেনেলটো কিয় ডিলিট কৰিব লাগে চ' ময়ো ডিপ ইনচাইড ভাবিলোঁ যে সেইটো সঁচা কথা কাৰণ ভাল পোৱা মানুহ বেছি আছে আৰু বেয়া পোৱা মানুহ কম চ' सीरियसली ब्रो आई एम नॉट गॉना डिलीट इतनी जल्दी फट रही है 1000 सब्सक्राइबर हुआ ना ब्रो इतना पूरा हेड शुरू करिए दिला सो इफ आई ग्रो बिगर समडे तो आई कैन इमेजिन द अमाउंट ऑफ हेड आई एम गॉना गेट बट आई एम गॉना डील विथ इट ब्रो যোনবিলাক আৰ্টিষ্টৰ গান ৰিয়েক্ট কৰি আছোঁ বা ৰিয়েকশ্যন কৰি আছোঁ যিয়ে হওক বা আই হেভ টক এবাউট দেট ছং তেওঁ আৰ্টিষ্টবোৰে ভিডিঅ' শ্বেয়াৰ কৰি আছে ব্ৰ' চ' আই থিংক ইউ গাইজ should not have any problem so you should আৰ্টিষ্টবিলাকে এইবিলাক গান শ্বেয়াৰ কৰি আছে ব্ৰ' চ' তোমালোকৰ একো প্ৰব্লেম হ'ব লাগে বুলি মই পাৰ্চনেলি নাভাবোঁ আৰু যোনদিনাখন আৰ্টিষ্টবিলাকে ক'ব যে মোক তুমি এইটো বেয়া কৰি আছা বা উইথ এ ভেলিড ৰিজন দেন সেইদিনাখনেই মই ইউটিউব চেনেল ডিলিট কৰি দিম চ' দিছ ইণ্টাৰনেট থ্ৰেটছ ওৱন গানা লেট মি ডাউন ব্ৰ' এইবিলাক বহুত ফেচ কৰি আহিছোঁ ব্ৰ' লাইফত এনেকুৱা হেডছ এইবিলাক বহুত পাৰ কৰিছোঁ ব্ৰ' এইবিলাক ইউটিউব চেনেল খোলা আগত বহুত পাৰ কৰিছোঁ চ' এতিয়া এইবিলাক কথা বাদ দিওঁ চ' চিৰিয়াছ কথা এটা পাতোঁ চ' এতিয়া হেছটেগ ছেভ ডিহিং পাটকাই এই হেছটেগটো ট্ৰেণ্ডিং আছে ইউটিউবত টুইটাৰত চ' আমাৰ অসমৰ বহুত কেইজন ৰেপাৰেও ইনিচিয়েটিভ লৈছে নিজৰ গানৰ জৰিয়তে এৱাৰনেছ স্প্ৰেড কৰিবৰ কাৰণে চ' দ্য চেইণ্ট MC ডেকা ফ্ৰম নগাঁও 02 নট চ' ফাৰ কুলদীপ চ' আৰু বহুত ৰেপাৰে কৰিছে কিন্তু মই এতিয়ালৈকে 3-4জন বা 5জন ৰেপাৰৰ শুনিছোঁ চ' ভেৰি গুড ইনিচিয়েটিভ বয়জ দিছ ইজ হোৱাট উই কল হিপ হপ ফৰ কজ চ' দিছ ইজ ফৰ হোৱাট হিপ হপ ৱাজ মেড চ' বিগ shout out to these 4 guys for doing their job well and so মই গানৰ লিংকবোৰ বা ভিডিঅ'ৰ লিংকবোৰ মই ডেছক্ৰিপশ্যনত দি দিম চ' আপোনালোকে স্প্ৰেড কৰিব ভাল বস্তু চ' লেট দ্য গভৰ্ণমেণ্ট নো যে আমি ডিহিং পাটকাই কয়লা খননটো কোনো পধ্যে মানি নলওঁ উই আৰ এগেইনষ্ট দ্য কোল মাইনিং চ' দ্যাটছ ইট মেন লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ফাক্ৰেপ নিউজ চলি আছে জিতি বলকি আছে যাইকি মুলকি তুৰ্কি যোনে পাব লাগে দাবুৰ তুলি খাই পৰি আছে যেনে তেনে টানি টনি বিউ বুবুতলি আছে খনি আছে বুলি আমি পূজাকে পাতো আহক কালহি আজি যোনটো গান ৰিয়েক্ট কৰিম বুলি ভাবিছোঁ সেইটো গান হৈছে দ্য ইণ্ডিয়ান গোৰ্খা এম্পায়াৰ বাই ৰয়েল আৰ্চান ৰেক্স অন দ্য বিট ৰেপ এন্থেম so without wasting any time let's get into the video man and listen to what Royal Archan has to say disclaimer the Indian Gorkha Empire is an inner voice of all the Gorkha communities and their suffering even after the sacrifice of many lives for the nation India ओए नेपाली वॉचमैन है तू औकात मेरे so watchman momo যোনটো নেপালী মানুহবিলাকক কোৱা হয় so সেইটোৱে পৰ্ট্ৰে কৰিছে ओए मोमो वाली नेपाल का है क्या तू नेपाल से आया ना चुप ज्यादा इंडियन बनने की कोशिश ना कर brutal rape and murder of Gorkha girl in Tinsukia Assam rifle soldier martyred in encounter with काली है सोच काली पट्टी तेरी आंखों में हाँ सुन ले दास्ता ये आज मेरी बातों में हाँ गोरखाली होता क्या ना तोल ना तराजू में नजर कर साफ आगे सब जो कुछ पढ़ा दूं मैं जता दूं मैं ये बातें मेरी तेरी गंदी सोच पे गोरखाली होता क्या जा गूगल पे जा खोज ले अकल जला छोटे बातें करना सोच के मोमो वाली माँ का बेटा शहीद हुआ फौज में facts bro हर रोज ये दबाना चाहते मेरे अवाम को दल्लों को क्या पता जो देश की
হিষ্ট্ৰী উঠাই দিছে ব্ৰ হিষ্ট্ৰী এভৰিৱান হু ন'জ হিষ্ট্ৰী উইল ৰিলেট টু দিছ গাই মেন जब जब युद्ध होता है तो सभी को गोरखा फौज याद आती ব্ৰ গুজবাম্স হৈ গৈছে ইয়াত है और जब युद्ध खत्म तो यही गोरखा विदेशी बन जाती है सुन पहला विश्व युद्ध में जब अंग्रेज एकजुट थे ये दुनिया सारी लूट के तब गोरखा यूरोप थे उम्मीदों के किरण निकलते ये धूप से खुकरी चलनी शुरू हुई दुश्मन खुकरी चलनी शुरू हुई दुश्मन सारे कापते आई एम लिटरली गेटिंग गुजबाम्स ब्रो আৰু ব্ৰ দিছ গাই তেওঁ হিষ্ট্ৰী টিচাৰ নিচিনাকৈ কথা কৈ আছে ব্ৰ যোনে হিষ্ট্ৰী নাইও পঢ়া উইল ৰিলেট মই অলপ আগত ক'লোঁ যে যোনে হিষ্ট্ৰী পঢ়িছে উইল ৰিলেট ন ব্ৰ হিষ্ট্ৰী টিচাৰৰ কাম কৰি আছে ইয়াত ৰেপত আহি পেলাই सारे चुप थे सरकारी দিছ ইজ দ্য ফেক্টছ এভৰিৱান শুড ন' মেন এণ্ড চৰি ফৰ পজিং এতিয়া বেছি পজ নকৰোঁ है सुन पहला विश्व युद्ध में जब अंग्रेज एकजुट थे ये दुनिया सारी लूट के तब गोरखा यूरोप थे उम्मीदों के किरण निकलते ये धूप से खुकरी चलनी शुरू हुई दुश्मन सारे चुप थे सरकारी दफ्तरों में पहचान मेरी चाहिए इंडियन हो या नेपाली एनआरसी ইণ্ডিয়ান হৈ নেপালী এনআৰচি দিখাইয়ে ফেক্টছ ব্ৰ दिखलाइए ढाका टोपी सर पे हो तो ओए गुंदरुक चिल्लाइए ঢাকা টপি सर पे हो तो ওই গুন্দ্ৰুক চিল্লাইয়ে ঢাকা টপি মানে নেপালী মানুহবিলাকে যোনটো টুপি লগাই এনেকৈ গোৰ্খা চাইন থাকে সেইটো ঢাকা টপি বুলি কয় साथ पे जीने वालों को राख पे मिलाइए आज है बहादुरी मेरी अंधेरी सी गटर पे सभी को है पता पर कोई ना करता कदर है हजारों होते जुर्म किसी को ना खबर है बातें मेरी कड़वा सच तेरी बुरी नजर पे न करना मुझे युद्ध है न करना मुझे दंगल है हिंदुस्तानी हम भी है नहीं आए हैं हम मंगल हिंदुस्तानी हम नहीं करना मुझे युद्ध नहीं करना मुझे दंगल है हिंदुस्तानी है हम भी हिंदुस्तान से है हम भी नहीं है हम कोई मंगल से जिंदगी सवाल करती गोरखा यहाँ जिएगा कैसे साए में घुल गया आसमां के सितारे जैसे ऐसे कैसे जिए हम दर्द ये हालत है इसे कैसे भूलूं मैं ये मेरा भारत है ব্ৰ ইভেন দ্য গোৰ্খাছ বিলং টু ইণ্ডিয়ান কমিউনিটি নেপালী হয় বুলিয়ে বা কোনোবা এজন মানুহ মুছলিম হৈ গ'লে বুলি যে সি পাকিস্তানৰ নহ'ব কোনোবা এজন নেপালী হয় বুলি কৈ তেওঁ নেপালৰ পৰা বিলং নকৰিব পাৰে ব্ৰ ষ্টপ এক্টিং লাইক এ ষ্টুপিড ব্ৰ सरहद पे मैं जान दूं तू मांगे पहचान मेरी मैं आगे एक एक गोरखाओं का पहचान दूं सुन जब ब्रिटिशों का राज था तब डांडी यात्रा खास था गांधी जी के साथ में खड़क सिंह बिष्ट जी का हाथ यह बिष्ट जी का गांधी जी के साथ खड़क सिंह बिष्ट जी का हाथ था ही वॉज नेपाली टू था अंग्रेजों की शासन में लाखों वीरों ने जान गंवाई मेजर दुर्गा मल्ला को ब्रिटिश ने फांसी चढ़ाई ब्रो हिस्ट्री पढ़ा है ब्रो चढ़ाई लहू बही हमारी बीती रंगा की सांस पे गोरखाली सैनिक लड़े हर वक्त जाग के बातें कोर कर मेरी अंतरात्मा झांक के गोरखा वाली धुन कदम कदम बढ़ाए जाकी रागे आज की बात कर तो सिर्फ थापा अपना आज की बात करूँ तो शिव थापा अपना नाज है शिव थापा बॉक्सर फ्रॉम आसाम नाज है सुनील छेत्री सर पे गोरखाली का ताज है सुनील छेत्री द कैप्टन ऑफ इंडियन फुटबॉल टीम ही इज ए नेपाली टू उसके गोरखाली का ताज है आकाश है हर जगह गोरखा इतिहास है होना पड़ता बेजता में अपनी देश की माटी में दिखा दे एक भिखारी मुझे मेरी गोरखा जाति में একচুৱেলি মই বহুত টাইমৰ পৰা নেপালী কৈ আছোঁ একচুৱেলি এইটো মই ভুল কৈ আছোঁ নেপালী নহয় একচুৱেলি ইণ্ডিয়ান নেপালী কমিউনিটি মানুহবোৰক একচুৱেলি গোৰ্খা বুলি কোৱা হয় চ' আই এম চৰি ফৰ ডেট মই যিমানো এতিয়ালৈকে নেপালী বুলি ক'লোঁ নেপালী নহয় একচুৱেলি গোৰ্খা বুলি কোৱা হয় ইণ্ডিয়ান নেপালীবিলাকক को पार कर सुबह कब आएगा गोरखा मेरी शान है बादल ये बरसाएगा हाँ बादल ये बरसाएगा जय गोरखा जय हिंद जय आय অসম लिरिक्स vocal script royal arts and too dope man too dope Chinmoy Rizal on the screen Chinmoy Rizal Kishore Bhattarai shout out to Rex Beats Randeep Saikia everyone man they killed it so এই ৰেপটোত কাহিনীটো ইমান ভালকৈ এক্সপ্লেইন কৰি দিলে যে ব্ৰ মানে যোনটো জাতিৰ মাজত ৰেচিজম হৈ আছে নিজৰ মানুহৰ মাজত যোনটো জাতি তই সেইটো জাতিৰ বুলি ৰেচিজম কৰি আছ বা কৰি আছে মানুহে চ' এইবিলাক
ষ্টপ কৰিবলৈ সময় আহি গ'ল ব্ৰ এভৰিৱান ইজ এডুকেটেড নাও সবেই জানেই যে গোৰ্খা কমিউনিটিটোৱে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ বা ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান কিমান এটা ইম্পৰ্টেণ্ট মানে পাৰ্ট ৰ'ল প্লে কৰি আছে এতিয়া ইণ্ডিয়ান তেওঁ কৈছে যে শিৱ থাপা যোনে অসমক ৰিপ্ৰেজেণ্ট কৰে ৱৰ্ল্ড ৱাইড ইভেন ইন দ্য অলিম্পিক্স হি বিলংছ টু গোৰ্খা কমিউনিটি চ' আৰু অলছ' সুনীল ছেত্ৰী যোন কেপ্টেইন হয় ইণ্ডিয়ান ফুটবল টিমৰ হি ইজ অলছ' এন গোৰ্খা চ' ষ্টপ জাজিং someone on the basis of their community man এইটো ৰেচিজমটো বন্ধ কৰা উই অল আৰ এডুকেটেড নাও উই শুড ষ্টপ দিছ আৰু তেওঁ আজি এই গানটো লিখিব কিয় লগীয়া হৈছে জাষ্ট বিকজ তেওঁ কিবা এটা ৰং ফিল কৰি আছে কাৰণে তেওঁ ডিপ ইনচাইড ব্ৰ আই ফিল হিম এইজন এভৰি চেঞ্চিটিভ মানুহে এইটো ফিল কৰিব পাৰিব যে তেওঁ ব্ৰ এইটো তেওঁ ফেমৰ কাৰণে কৰা নাই বা কিবা কাৰণে কৰা নাই ইয়াত কিবা এটা ৰিয়েলিটি দেখিছে ব্ৰ এইটো মানুহে ৰিলেট কৰিব পাৰিব ঐ ম'ম' বুলি কয় ঐ চিংকি বুলি কয় আৰু বহুত আমি নিউজ দেখি থাকোঁ যোনবিলাক অসমত যি হ'লেও বহুত কমেই হয় নহয় বুলিয়ে ক'ব পাৰি অসমত এইটো কিন্তু অসমৰ বাহিৰততো বহুত বেছি হৈ যায় চ' তেওঁ অসমীয়া ৰেপাৰ হয় তেওঁ নেপালীও কৰে বা হিন্দীও কৰে কিন্তু এই গানটো তেওঁ পাৰ্টিকুলাৰলি হিন্দীত কৰা ৰিজনটো এইটোৱে হ'ল যে অসমৰ বা বাহিৰৰ মানুহবোৰেও গানটো বুজি পাওক আৰু মানুহৰ চেণ্টিমেণ্টটো হাৰ্ট কৰা বন্ধ কৰক যে তই নেপালী হয় তই গোৰ্খা হয় তই কি হয় তই এইটো কমিউনিটিৰ হয় এইটো কমিউনিটিৰ হয় তই ইয়াত বিলং নকৰ তই নেপাল যা ব্ৰ ষ্টপ ডুইং দিছ ইট মেন ইউ লুক ডেট মেক্স ইউ লুক চ' ইলিটাৰেট এণ্ড আনএডুকেটেড ব্ৰ চ' ষ্টপ ডুইং দিছ এণ্ড ৰেচপেক্ট এভৰি কালচাৰ চ' ইণ্ডিয়া এটা ডাইভাৰ্ছ বহুত বেলেগ জাতি ধৰ্ম কমিউনিটি ভাষা থকা এটা দেশ হয় চ' ৰেচপেক্টেড মেন আৰু পাৰ্টিকুলাৰলি কোনো জাতিক টাৰ্গেট কৰা বন্ধ কৰক এভৰিৱান চবেই যেতিয়ালৈকে মিলি থাকোঁ তেতিয়ালৈকে দেশখন ভালকৈ চলি থাকিব যদি এতিয়া আৰু তেওঁ ফেক্টছ কৈছে তেওঁ কোনো চিম্পেথি গেইন কৰিবৰ কাৰণে কোৱা নাই বস্তু তেওঁ ফেক্টছ কৈ আছে ব্ৰ নিজৰ ৰাইট বিচাৰি আছে যে আমি ইণ্ডিয়ান ভাৰতৰ কাৰণে বহুত কিবা কৰিছোঁ আমাৰ কমিউনিটিয়ে বহুত কিবা কৰিছে চ' আমি এইটো দেশত আমাৰো প্লেচ আছে আমি ডিজাৰ্ভ কৰোঁ প্লেচ চ' তেওঁ কোনো চিম্পেথি খোজা নাই তেওঁ কৈছে হি ইজ আস্কিং ফৰ হিজ ৰাইটছ ব্ৰ চ' মই লাষ্টত এটাই কথা ক'ম ব্ৰ ষ্টপ ডুইং দিছ ৰেচিজম চ' ষ্টপ ডুইং দিছ ৰেচিজম চিটছ ৰয়েল আৰ্চন ব্ৰ বহুত ধন্যবাদ পাব্লিকৰ ভইচটো তুমি ৰেপৰ থ্ৰুৱেদি ৰেজ কৰাৰ কাৰণে চ' এই ৰেপটো শুনি পেলাই চাগে ৰেপ এই প্ৰটেষ্ট পইট্ৰি কৰাৰ কাৰণে চাগে মই ভাবোঁ আই গেছ এণ্ড আই হোপ বহুত মানুহৰ মেণ্টেলিটি চেঞ্জ হ'ব তেওঁলোকৰ যোনটো ফিল আছে এবাউট দ্য আদাৰ ট্ৰাইবছ আই হোপ তেওঁলোকৰ মেণ্টেলিটিটো চেঞ্জ হয় ত' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ চ' মই যোৱাকালি ভিডিঅ' নিদিলোঁ কাৰণ টেকনিকেলি ইছ্যু অলপ হৈ আছিলে আৰু অলছ' ভিডিঅ'ৰ ষ্টাৰ্টিঙত কৈ দিছোঁ চ' ইফ ইউ লাইক দ্য ভিডিঅ' ডু হিট দ্য লাইক বাটন কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু অৰিজিনেল গানৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম ডু চেক ইট আউট আৰু ব্ৰ গানটো শুনাৰ সময়ত ফিল এটা আহে ব্ৰ উই কেন ৰিলেট টু দিছ চ' ষ্টপ বিং এ ৰেচিষ্ট মেন চ' ডেটছ অল আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিছোঁ ইটছ চিৰক চৌধুৰী চাইনিং অফ জয় অসম কাতে হেৰাই হেনো আনন্দ সৰবাৰ কাকি কম চব ডকাইত চৰ্দাৰ চৰি চৰকাৰ নুঠাবি আঙুলি মোৰ ঘৰৰ পৰা অৰ্ডাৰ প্ৰেচিডেণ্ট মন্ত্ৰী বোলে গোন্ধাহে ফৰমাৰ মাইকতে দুখ ফলা দম আছে শৰ্মাৰ হ'ব লাগিলে ৰন্তেজ ববধাৰ